নমস্কাৰ মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। আকৌ প্ৰশ্নকাকত ফাদিলৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। এবাৰ অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন কৰিছে খুদ পৰীক্ষাৰ্থীয়ে। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। আকৌ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ এই মুহূৰ্তত উত্থাপিত হৈছে। অইলে অনুষ্ঠিত কৰা পৰীক্ষাত এইবাৰ প্ৰশ্নকাকত ফাদিলৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। HMVৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল অইল ইণ্ডিয়া লিমিটেডে আৰু এই HMVৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু আজি দিনৰ 11 বজাৰ পৰা 1 বজালৈ অনুষ্ঠিত হৈছিল এই পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে দিনৰ 11 বাজি যোৱাৰ পাছতেই প্ৰশ্নকাকত হোৱাটছআপ যোগে ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু ভুক্তভোগী পৰীক্ষাৰ্থীৰ মুখত প্ৰশ্নকাকত ফাদিলৰ বৰ্ণনা। হোৱাটছআপ যোগে প্ৰশ্নকাকত ফাদিলৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰীক্ষাৰ্থীয়ে। আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ কেইটামান দিনৰ পূৰ্বে SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল আৰু এইবাৰ অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা HMV পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। যেহেতু বহু আশাৰে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হয়, কিন্তু তেনেস্থলত যদি এনেধৰণৰ ঘটনা সংঘটিত হয় তেতিয়াহ'লে হতাশাত ভোগে পৰীক্ষাৰ্থীসমূহ। কিন্তু এই মুহূৰ্তত যি অভিযোগ উত্থাপিত হৈছে, এই অভিযোগ যদি সঁচা প্ৰমাণিত হয় নিশ্চিতভাৱে প্ৰশ্নকাকত ফাদিলৰ লগত এটা বৃহৎ চক্ৰ জড়িত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আমি এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো জনাই আছো আৰু খুদ পৰীক্ষাৰ্থীয়ে এই প্ৰশ্নকাকত ফাদিলৰ অভিযোগ আনিছে আৰু বৰ্ণনা কৰিছে। আমি এগৰাকী পৰীক্ষাৰ্থীৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছোঁ। শুনক কিদৰে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বিৱৰণ আগবঢ়াইছে পৰীক্ষাৰ্থীগৰাকী, মন্তব্য আগবঢ়াইছে। অপাৰেটৰ আপোনাৰ HMV গ্ৰেড 7ৰ এটা এক্সাম দিব লাগিছিল অইল ইণ্ডিয়া লিমিটেড। ক'ত হৈছিলে ইয়াৰ? এইটো আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত কণ্ডাক্ট হৈছিলে আজি। আৰু তাত আপোনাৰ কি হৈছে বুলি কৈছে? তাতে আজি এক্সামটোত মানে কি হ'ল, চাওক এইটো এক্সামটো সিহঁতি কণ্ডাক্ট কৰিছে, চব ভালেই কৰিছিলে, কিন্তু তাতে আমাৰ যেতিয়া এক্সাম হলত সোমাইছিলোঁ তাতে আমাৰ ঘড়ী মোবাইল এইবিলাক থৈ যাবলৈ কৈছিলে তাতে। কিন্তু তাৰপিছতে আমি চবটো ছাবমিট কৰি গৈছিলোঁ তাতে এক্সাম হলত যোৱাৰ আগতে। তাৰপিছতো তাতে কেনেকৈ মোবাইল গৈ কিনে পালেগৈ, তাতে আমি এক্সাম যেতিয়া বাহিৰত ওলালোঁ তাতে দেখিছোঁ চব ল'ৰা হাততে কুৱেশ্যন পেপাৰবিলাক হোৱাটছআপত ছ'চিয়েল মিডিয়াত চব শ্বেয়াৰ হৈ আছে তাতে। পৰীক্ষাটো কেইটাৰ পৰা কেইটা বজালৈকে আছে? আপোনাৰ পৰীক্ষা এক্সাম আছিলে 11টাৰ পৰা 1টালৈকে। আপোনাৰ হাতত কিবা তথ্য আপোনাৰ গোটেই মোৰ ইয়াতে চব বস্তু আছে, আপোনাৰ স্ক্ৰীনশ্বট, আপোনাৰ মোবাইলত হোৱাটছআপ মিডিয়াত শ্বেয়াৰ কৰা এইবিলাক চব আছে। আপোনাৰ যোনটো শ্বেয়াৰ কৰা স্ক্ৰীনশ্বটখিনি আছে, আপোনাৰ তাৰ টাইমিংটো কি আছে? টাইম আপোনাৰ 11:21ৰ পৰা শ্বেয়াৰ হৈছে আপোনাৰ মষ্ট প্ৰবেবলি 1টা বজালৈকে। 1টা নহয়, আপোনাৰ ধৰি লওক 1টা বজালৈকে এক্সাম এণ্ড হোৱালৈকে। মানে আপোনাৰ পৰীক্ষা চলি থকা সময়তে হলৰ পৰা আপোনাৰ উইদিন হাফ এন আৱাৰ পেপাৰবিলাক কুৱেশ্যন পেপাৰবিলাক শ্বেয়াৰ হৈছে। তাতে আপোনাৰ কিছুমান ৰুমবিলাক ডিষ্ট্ৰিবিউট কৰিছে ৰোল নাম্বাৰ ৱাইজত, কোনোবা ৰুমৰ পৰা শ্বেয়াৰ হৈ আছে। নাজানো তাতে কোন কি জড়িত আছে, সেইবিলাক কিন্তু শ্বেয়াৰ হৈছে। আপুনি এতিয়া কি ক'ব বিচাৰে? তাতে আমি এটা প্ৰশাসনিক বিষয়াক অনুৰোধ জনাইছোঁ, অইল প্ৰশাসনিক বিষয়াক অনুৰোধ জনাইছোঁ, তাতে এক্সামটো ৰিকণ্ডাক্ট কৰক, তাতে এইটো ইনভেষ্টিগেট কৰক কেনেকৈ ইউনিভাৰ্চিটিৰ পৰা পেপাৰবিলাক, তাতেতো মোবাইল নিবলৈ দিয়া হোৱা নাছিলে, তাতে কোনো অইল প্ৰশাসনিক বিষয়া নাছিলে, না কোনো পুলিচ প্ৰশাসনিক বিষয়া আছিলে, তাতে কেনেকৈ এইবিলাক মোবাইল তাতে নিব পাৰিলে, কেনেকৈ শ্বেয়াৰ হৈছে। এক্সামটো লিগেলি কণ্ডাক্ট কৰক, ৰিকণ্ডাক্ট কৰক, ভালকৈ এক্সাম কণ্ডাক্ট কৰক, চবেই দিয়ক, লিগেলি চবেই পাছ হওক, সেইটোৱে মই বিচাৰিছোঁ। ঠিক আছে, ধন্যবাদ। আমি এই মুহূৰ্তত ভুক্তভোগী পৰীক্ষাৰ্থীৰ মন্তব্য শুনালোঁ। তেওঁ অভিযোগ আনিছে, যিহেতু পৰীক্ষাৰ হলৰ ভিতৰত কোনো কাৰণতে ঘড়ী মোবাইল ফোন নিবলৈ দিয়া হোৱা নাছিল, তেনেস্থলত কেনেকৈ প্ৰশ্নকাকত হোৱাটছআপ যোগে ভাইৰেল হৈ পৰিল, সেই প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী পৰীক্ষাৰ্থী। আৰু তেওঁলোকে দাবী জনাইছে যে তদন্ত হ'ব লাগে, অইল ইণ্ডিয়া লিমিটেডক তেওঁলোকে দাবী জনাইছে তদন্ত হ'ব লাগে। আমি জনাই আছোঁ অইলে আজি সেই পৰীক্ষা অনুষ্ঠিত কৰিছিল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। HMVৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু সেই পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে হোৱাটছআপ যোগে HMV পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ খুদ পৰীক্ষাৰ্থীয়ে আনিছে। যদি এই অভিযোগ সঁচা প্ৰমাণিত হয় নিশ্চিতভাৱে পৰীক্ষাত যে বেমেজালি হৈছে সেই কথা প্ৰমাণ হ'ব। কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে HMV পৰীক্ষাৰ যি প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপিত হৈছে তাৰ তদন্ত দাবী কৰিছে এতিয়া ভুক্তভোগী পৰীক্ষাৰ্থীয়ে।